সন্মানীয় কৃষক বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক খেতিত মালচিং কেনেকৈ পাৰে, কি পদ্ধতিত মালচিং পৰা হয় আৰু কেই ফুটৰ মালচিং পাৰিব লাগে, খেতিত বেড কেই ফুট বনাব লাগে, সকলোখিনি তথ্য এইটো ভিডিঅ'টোৰ জৰিয়তে পাব আপোনালোকে। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই ভাবোঁ সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকক কিবা উপকৃত হ'ব বুলি মোৰ আশা। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাই আছে বেড বনাই আছে, বেড বনোৱাৰ কাম চলি আছে। তো আপোনালোকে 4 ফুটৰ মালচিঙত আপোনালোকে 3 ফিট বেড বনাব। 4 ফিট মালচিং পেপাৰ আৰু 3 ফিট বেড এনেদৰে বনাই পেলাই আপোনালোকে, আৰু মাজত যি ড্ৰেইন ৰাখিব, সেই ড্ৰেইনটো আপোনালোকে 1.5 ফুট ৰাখিব, যাতে কৰি আপোনালোকে অহা যোৱা কৰিব পাৰে বা মাজে সময়ে খাৰো সিঁচিব পাৰে এই বেডত, ড্ৰেইনটোত, আৰু পানীও দিব পাৰিব এইটো ড্ৰেইনেদি। তো যেনেদৰে এইটো ভিডিঅ'টোৰ জৰিয়তে দেখুওৱা হৈ আছে, তো আপোনালোকে তেনেদৰেই কৰিব। 3 ফিট বেড, 4 ফিটৰ মালচিং, আৰু মালচিংটো প্ৰথমতে এনেকৈ এক চাইড গাঁত খান্দি পুতি ল'ব। পুতি লোৱাৰ পিছত মাটি দি পেলাই এনেদৰে টানি লৈ যাব এইটো মূৰলৈ। তো আপোনালোকে ভিডিঅ' চাই আছে কেনেদৰে মালচিং পেপাৰ পাৰি দিয়া আছে। তো ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নিত্য এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। সন্মানীয় কৃষক বন্ধু বান্ধৱীসকল, তো আপোনালোকে চাই আছে বেড আৰু মালচিং পেপাৰ পাৰি দিয়া হৈ আছে। এইটো খেতিত এতিয়া বাৰিষাও বহুত হ'ব, সেইকাৰণে মালচিং পেপাৰ দি অলপ ক্ষীৰাৰ প্লেনিং হাতত লোৱা হৈছে। ইয়াত ক্ষীৰা খেতি কৰা হ'ব। তো বাৰিষা কালত বৰষুণ বেছি হয়, তাৰ কাৰণে গাঁওবোৰ নিৰণি কৰিব নোৱাৰি, মাটি নুশুকায়, সেইকাৰণে মালচিং দিয়া হ'ল। তো আগতীয়াকৈ আপোনাৰ বাৰিষা কালত ক্ষীৰা খেতি অলপ প্ৰজেক্ট হাতত লোৱা হ'ল, এনেদৰে কৰা হ'ব। তো আপোনালোকে চাই আছে মালচিং পেপাৰ, বেড। আৰু এটা কথা, মালচিং পেপাৰৰ গুণাগুণ আপোনাৰ, মই ভবা মতে 3টা গুণাগুণ আছে। তাৰে এটা হ'ল মাটিৰ উৰ্বৰতাটো বজাই ৰাখে, মাটি ঠাণ্ডা ৰাখে, আৰু এটা হ'ল ঘাঁহ বনো নগজে, লেবাৰ খৰচটো বাচি যায়। আৰু এটা মূল কাৰণ হ'ল আপোনালোকে যি সাৰ প্ৰয়োগ কৰিব, এই সাৰখিনি বেডত দিয়াৰ ফলত, মালচিং দিয়াৰ ফলত ঘাঁহ বনে সাৰখিনি নাখায়, যি সাৰ থাকে সকলোখিনি গছে টানে। তো আপোনালোকে এনেধৰণে খেতি কৰিলে উপকৃত হ'ব বুলি মই ভাবোঁ। তো ধন্যবাদ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে।